ইউনেস্কোই চেণ্টাৰ অফ এক্সিলেন্স ঘোষণা কৰিলে লখিমপুৰ তেলাকী কমলা বৰীয়া মহাবিদ্যালয়। মহাবিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ বাবে ইউনেস্কোই ঘোষণা কৰিলে চেণ্টাৰ অফ এক্সিলেন্স। আমি আজি গৌৰৱান্বিত যে এলটিকে মহাবিদ্যালয়ৰ লগত ইউনেস্কো এছ'চিয়েশ্যন গুৱাহাটীৰ লগত আমাৰ এখন বুজাবুজি চুক্তি হৈছে। এই চুক্তিখনৰ লগতে আৰু এটা আমি ক'ব বিচাৰিছোঁ যে আৰু এটা আমাৰ কাৰণে এটা ভাল খবৰ। আমি ব্ৰহ্মপুত্ৰ উত্তৰপাৰ এই অঞ্চলত যে আমাৰ মহাবিদ্যালয়ৰ লগত আমাক ইউনেস্কোৰ আমাক চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে আমাক ঘোষণা কৰিছে। গতিকে সেই তাৰ ক্লিয়াৰেঞ্চটো নিউয়ৰ্কৰ পৰা আহিছে, সেইটো আমাৰ কাৰণে এটা গৌৰৱান্বিত। যাৰ দ্বাৰা 4খনকৈ জিলাৰ ৰিচাৰ্চ প্ৰজেক্ট নাইবা ইণ্টাৰনেশ্যনেল কনফাৰেন্স আদি কাম সমূহ চোৱাচিতা কৰি ইউনেস্কোক দাখিল কৰিব মহাবিদ্যালয়খনে। মহাবিদ্যালয়বিলাকৰ মাজত ইউনেস্কোৰ এটা প্ৰচাৰ হৈছে আৰু তাৰ থ্ৰুদি বহুত ধৰণৰ শিক্ষা বা স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন ধৰণৰ কথাবিলাকৰ লৈ পেলাই ইউনেস্কোৰ যিটো প্ৰচেষ্টাটো উল্লেখনীয়। কিন্তু তেওঁলোকৰ লগত কিছুমান টাৰ্ম কণ্ডিশ্যন আছিলে। ইউনেস্কোৰ এই যিটো মাওকৰিৰ তাত মাইনৰ ৰিচাৰ্চ প্ৰজেক্ট পোৱা, মেজৰ ৰিচাৰ্চ প্ৰজেক্ট পোৱা, ফেলোশ্বিপৰ পৰা ধৰি কনফাৰেন্স আৰু ইণ্টাৰনেশ্যনেল কনফাৰেন্সৰ যিখিনি কণ্ডিশ্যন আছিলে বা ক্ৰাইটেৰিয়া যিখিনি ফুলফিল কৰিবলগীয়া আছিলে, এলটিকে কলেজে এইখিনি খুব কম দিনৰ ভিতৰত এই ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিলে আৰু তাৰ ভিত্তিত তেওঁলোকে আজি চেণ্টাৰ অফ এক্সেলেঞ্চ ডিক্লেয়াৰ কৰিব। ইয়াৰ পৰা চেণ্টাৰ অফ এক্সেলেঞ্চৰ পৰা সুবিধাৰ পৰা মতে তেওঁলোকে যিখিনি ইয়াতে আমাৰ মাও কৰিছে বা যিখিনি ইয়াতে প্ৰজেক্ট দিব, জ'ন 4ত 4খন ডিষ্ট্ৰিক্ট আছে, জ'ন 4 ডিষ্ট্ৰিক্টত যিখিনি ইউনেস্কোৰ পৰা যিখিনি কাম কৰিব সেইখিনি এই চেণ্টাৰ অফ এক্সেলেঞ্চৰ থ্ৰুদি যাব। আজি মহাবিদ্যালয়খনৰ তত্বাৱধানতেই ইউনেস্কোৰ সৈতে জড়িত হৈছে মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা আৰু চিকিৎসক। অনুষ্ঠানতে আজি অনুমোদন কৰা হ'ল মহাবিদ্যালয়ৰ 3টাকৈ ইউনেস্কোৰ মাইনৰ ৰিচাৰ্চ প্ৰজেক্ট। তাৰ পাছতে আমি 3টা প্ৰজেক্টটো আমি ইয়াৰ পৰা এপ্লাই কৰিছিলোঁ। আমাৰ 3টা প্ৰজেক্টৰ 2টা প্ৰজেক্ট এতিয়া অলৰেডি তেওঁলোকে ডিক্লেয়াৰ কৰিছে আৰু এটা প্ৰজেক্ট 2026ত দিব আৰু এটা প্ৰজেক্ট মই পাইছোঁ। এইটো মই টি গাৰ্ডেন ৱৰ্কাৰ্ছ হেল্থৰ ওপৰত মই প্ৰজেক্টটো দিছোঁ। অলৰেডি সেইটো প্ৰজেক্ট চেংচন হৈছে। মহাবিদ্যালয়খনক চেণ্টাৰ অফ এক্সিলেন্স ঘোষণা কৰাৰ পাছতেই অধ্যক্ষ ডক্টৰ বুবুল কুমাৰ শইকীয়া আৰু ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দেৱজিৎ দত্তক অৰ্পণ কৰে কোঅৰ্ডিনেটৰৰ দায়িত্ব। আমি যিহেতু MOU আজি কৰা হ'ল আৰু আমি চেণ্টাৰ এক্সেলেঞ্চো আমি ঘোষণা কৰা হ'ল, গতিকে আমি আমাৰ যিটো ৰিচোৰ্চ চেণ্টাৰ আছে, ৰিচোৰ্চ চেণ্টাৰৰ পৰা এটা ইউনিট আমি আগবঢ়াব বিচাৰিছোঁ। তাৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া আৰু সেইখিনি আমাৰ যি কলেজখনৰ লগত আমাৰ যিগৰাকী কোঅৰ্ডিনেটৰ ডক্টৰ দেৱজিৎ দত্ত, তেখেতে অপ্ৰাণ চেষ্টাত চলি আছে। লগতে কলেজখনৰ অধ্যক্ষ মহোদয় ডক্টৰ বুবুল শইকীয়া, তেখেতৰ যিটো অপ্ৰাণ চেষ্টা আৰু এই দুয়োগৰাকীৰ অপ্ৰাণ চেষ্টাত আজি এই সফলতা হৈছে আৰু আমি আশা কৰিছোঁ যে যিটো ইউনিট হ'ব ৰিচোৰ্চ চেণ্টাৰ, ডক্টৰ বুবুল শইকীয়া আৰু ডক্টৰ দেৱজিৎ দত্ত কোঅৰ্ডিনেটৰ হিচাপে তেখেতসকলে আগবাঢ়ি যাব। এই অনুষ্ঠানতে আজি এখন গ্ৰন্থ উন্মোচন কৰে মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগে। আমি এখন একচুৱেলি ৰসায়ন বিজ্ঞান বিভাগৰ পৰা আমি এখন বুক পাব্লিছ কৰিছিলোঁ। বুকখনৰ পাব্লিছ কৰাৰ আমাৰ মূলতে এনেকুৱা এটা আছিলে, আমি যিহেতু সদায় কলেজৰ ক্ষেত্ৰত আমি ক'বলগীয়া হ'লে ৰুৱেল বেছ কলেজ বুলি আমি কথাষাৰ ক'বলগীয়া হয়, কিন্তু আমি ৰুৱেল বেছ কলেজখন যে এনেকুৱা এখন কলেজ বা অসমৰ ভিতৰত বা ভাৰতৰ ভিতৰত এখন সমপৰ্যায়ৰ কলেজ বুলি আমি প্ৰতিষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। যিহেতু আমি ইয়থ ফেষ্টিভেল খুব সুন্দৰভাৱে কৰিছিলোঁ আৰু এতিয়া আমি চেণ্টাৰ অফ এক্সেলেঞ্চো পাইছোঁ। গতিকে আমাৰ বুকখনৰ মূল উদ্দেশ্য এনেকুৱা আছিলে, আমি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ৰিচাৰ্চ স্কলাৰসমূহৰ ওপৰত টেলেণ্ট যোনবিলাক ৰিচাৰ্চ এই আৰ্টিকলবোৰ আমি কালেক্ট কৰিছিলোঁ। কালেক্ট কৰি পেলাই আমি তেওঁলোকক এখন পিয়াৰ ৰিভিউজ কমিটিৰ থ্ৰুদি আমি এই বুকখন উলিওৱাৰ ক্ষেত্ৰত সহায় কৰিছিলোঁ আৰু সেই বুকখন আজি অশ্বিনী কুমাৰ শৰ্মা ছাৰকো আমি বুকখন মানে ৰিভিউ কৰিবলৈ তেওঁক দিছিলোঁ। তাৰপিছত ভাবিলোঁ তেওঁ এই আজিৰ দিনটোত উপস্থিত হ'ব, তেওঁৰ হাতে আজি আমি বুকখন উন্মোচন কৰিছোঁ। বুকখন আমাৰ ইয়াতে অসমৰ বাহিৰৰ কেইবাখনো ৰাজ্যৰ ৰিচাৰ্চ স্কলাৰৰ আৰ্টিকল ইয়াত ফুটি উঠিছে।
ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।